B24 অসম এনিৰ সমূহ দৰ্শকক আৰু আহিছোঁ এটি নতুন বিষয়ত নতুন এগৰাকী ব্যক্তিৰ লগত কিছু কথা পাতিম এক নতুন কথা প্ৰথমতে মই চিনাকি কৰি দিব বিচাৰিছোঁ এয়া অখিল মহন্ত ডাঙৰীয়া সদৌ অসম সত্ৰ মহাসভাৰ উপসভাপতি এখেত আৰু আজিৰ বিষয়টো হৈছে শেহতীয়াকৈ যিটো সমগ্ৰ অসমতে এতিয়া এটা চৰ্চাৰ বিষয় হৈ পৰিছে যিটো অসমৰ হাৰ্থব বুলি কোৱা যিগৰাকী ব্যক্তি জুবিন গাৰ্গ সংগীত শিল্পী আৰু এই জুবিন গাৰ্গৰ এটা মন্তব্যক লৈ এতিয়া সৰ্বত্ৰে চৰ্চিত হৈছে সমগ্ৰ অসমজুৰি এটা প্ৰতিক্ৰিয়া সৃষ্টি হৈছে বৰ্তমান সমগ্ৰ অসমত যে মাজুলী সত্ৰত এটা অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈ শেহতীয়াভাৱে জুবিন গাৰ্গে বহু ক্ষেত্ৰত দেখা যায় জুবিন গাৰ্গ বিতৰ্কৰ সন্মুখীন হৈয়ে থাকে আৰু জুবিন গাৰ্গে শেহতীয়াকৈ এটা মন্তব্য কৰিছে সত্ৰাধিকাৰৰ ক্ষেত্ৰত আৰু ভগৱান শ্ৰীকৃষ্ণৰ ক্ষেত্ৰত আৰু এইখিনিতে মই দাদাৰ পৰা কিছু মন্তব্য জানিবৰ বাবে আজি আমি দাদাৰ ওচৰত উপস্থিত হৈছোঁহি B24 অসম এনি দাদা প্ৰথমতে স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ ধন্যবাদ মই প্ৰথমতে আপোনালোকৰ চেনেললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ পলমকৈ হ'লেও বৰ্তমান যিটো সময়ত যিটো পৰিৱেশত যিকোনো কথা কওঁতে সদায় চিন্তা কৰি ক'ব লাগে আমি অসমৰ সকলোৱে সন্মান কৰোঁ জুবিন গাৰ্গক কিন্তু তেখেতে আমাৰ অসমৰ মানুহ বা গুৰুসকলক বা আমাৰ ভগৱান কৃষ্ণক সন্মান কৰিব নাজানিলে সেইটো লৈ আমাৰ খুব দুখিত কাৰণ যিহেতু তেওঁ মাজুলীৰ এখন বিহু মঞ্চত সত্ৰাধিকাৰ লৈ বিভিন্ন কুটু মন্তব্য প্ৰয়োগ কৰিলে আৰু লগে লগে আমাৰ যিটো আৰাধ্য দেৱতা যাক আমি অসমৰ তথা সনাতনী বৈষ্ণৱ সমাজে গোটেই ভাৰতবৰ্ষই ভগৱান কৃষ্ণক মানি আহিছোঁ সেই কৃষ্ণক তেওঁ তৎসালি কৰাত আমি খুবেই ক্ষোভিত হৈছোঁ দুখ পাইছোঁ কাৰণ তেনেকুৱা এজন উচ্চ শিক্ষাৰ শিক্ষিত অসমৰ হাৰ্ট জুবিন বুলি কোৱা হয় যিজনে তেনেকুৱা তেওঁৰ মুখত এই মন্তব্যবিলাক আহিব নাপায় আমি সঁচাকৈ লজ্জিত আৰু দুখিত কাৰণ অসমৰ মানুহে অসমৰ গুৰুসকলক যদি হেৰি কৰিব নাজানে সন্মান কৰিব নাজানে তেখেতক কোনে সন্মান কৰিব গতিকে সত্ৰ নাথাকিলে সমাজ নাথাকে সমাজ নাথাকিলে সত্ৰ নাথাকে আজি সত্ৰৰ কাৰণে আজি আমি অসমখন জীয়াই আছোঁ তেনেকুৱা ক্ষেত্ৰত সত্ৰাধিকাৰসকলক তুচ্ছালি কৰাটো তেওঁৰ কাৰণে খুব সমীচীন হোৱা নাই যিসকল ব্যক্তিয়ে অৰেতো জীৱন এটা সন্যাস লৈ তেওঁলোকে সত্ৰত থাকি মাজুলী এটা পীঠস্থানত সুন্দৰভাৱে অতিবাহিত কৰি আছে জীৱন তেনেকুৱা ক্ষেত্ৰত তেনেকুৱা সত্ৰাধিকাৰসকলক তুচ্ছালি কৰাটো আমি খুবেই ভাল পোৱা নাই আমাৰ গৌৰৱোজ্জ্বল অসমৰ যিটো ইতিহাস গুৰুসকলে যিটো কৰি থৈ গ'ল তেনেকুৱা এখন সত্ৰক তেনেকুৱা এটা পৰিস্থিতি তেনেকুৱা এটা জাতিক অসন্মান কৰাটোৱে সঁচাকৈ দুৰ্ভাগ্যজনক হয় দাদা এইখিনিতে ক'ব লাগিব যে যিহেতুকে শেহতীয়াকৈ জুবিন গাৰ্গে যিটো মন্তব্য আগবঢ়াইছিলে তাতে দুটা মন্তব্য আছিলে এটা আছিলে যে সনাতনী বৈষ্ণৱৰ যিটো আৰাধ্য দেৱতা ভগৱান শ্ৰীকৃষ্ণক তেখেতে কৈছে যে ভগৱান শ্ৰীকৃষ্ণ ভগৱান নহয় আচলতে তেখেত মানুহ হয় আৰু লগতে এটা মন্তব্য আগবঢ়াইছিলে সত্ৰাধিকাৰসকলে যিহেতুকে এজনে আনজনক প্ৰভু ঈশ্বৰ বুলি সম্বোধন কৰে এই সম্বোধন কৰাৰ ক্ষেত্ৰত তেখেতে কৈছে যে ভগৱান যিহেতুকে প্ৰভু ঈশ্বৰ বুলি সম্বোধন কৰিব নালাগে এয়া ভুল আৰু এই ভুলটো তেওঁ দেখুৱাই দিছে আৰু তেওঁ কৈছে বৌদ্ধ ধৰ্মত সেইটো শিক্ষা আচলতে দিয়া হোৱা নাই এই ক্ষেত্ৰত কি ক'ব আচলতে আমাৰ যিসকল সত্ৰাধিকাৰক প্ৰভু ঈশ্বৰ বুলি সম্বোধন কিহৰ বাবে কৰে চাওক আমি সনাতনী বৈষ্ণৱ মাৰ্গৰ মানুহ আমাৰ মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ নেতৃত্বত আমি অসমখনে আজি চলি আহিছোঁ উজনিত আমাৰ ঈশ্বৰ প্ৰভু ঈশ্বৰ বুলি মাতে মধ্য অসমত আতৈ আমাৰ ইয়াতো বাপ বুলি সম্বোধন কৰে নামনিৰ ফালে বিশেষকৈ আতৈ আমি যিসকল স্বাধীনমান ব্যক্তিয়ে সমাজ এখন পৰিচালনা কৰাৰ কাৰণে এখন সত্ৰৰ দায়িত্ব লৈ সমাজখনক সুন্দৰভাৱে পৰিচালিত কৰি আছে তেনে ক্ষেত্ৰত আমি তেখেতক বাপ ঈশ্বৰ বা প্ৰভু ঈশ্বৰ বা আতা বুলি মাতাত অসুবিধা নাই কাৰণ আমি আমাৰ প্ৰত্যেকৰে তাত আত্মা আছে আত্মাৰ মিলনৰ কথাখিনিহে তাত সোঁৱৰণি কৰা হৈছে কাৰণ প্ৰত্যেকৰে তাত আমাৰ ললাটত প্ৰত্যেকৰে আত্মা আছে আমি ইটো আত্মা সিটো আত্মাক সন্মান জনাইছোঁ প্ৰভু ঈশ্বৰে হওক বা আতয়ে হওক বা বাপে হওক এইটো এটা আমাৰ নিয়ম যিসকল গুৰুসকলে আমাক এইটো শিকাই থৈ গৈছে তেনেকুৱা ক্ষেত্ৰত তেনেকুৱা এজন ব্যক্তিয়ে এনেকুৱা কোৱাটো আমি ভাল পোৱা নাই ভৱিষ্যতে যাতে সত্ৰাধিকাৰসকললৈ ভগৱান কৃষ্ণক লগ তেওঁ তুচ্ছালি নকৰে তাৰ কাৰণে আমি তেখেতক আজিয়ে সকীয়াই দিব বিচাৰিছোঁ আৰু এটা এইখিনিতে এটা কথা আমি আন এজনে
এজন ব্যক্তিৰ অন্তৰত আমি ভগৱান দেখোঁ বা তেখেতৰ আত্মাত ভগৱান থকাটো বিচাৰোঁ আৰু সেই যদি এজনে আনজনক যেতিয়া আমি প্ৰভু ঈশ্বৰ বুলি সম্বোধন কৰিম বা ভাবিম তেখেতৰ তাতো সন্মুখৰ ব্যক্তিজনৰ তাতো ভগৱান আছে ঈশ্বৰ আছে তেতিয়া নিশ্চয়কৈ মানৱতা যিটো গুণ যিটো থাকিব লাগে সমাজত যিটো মানৱতা যিটো অসূয়া অপ্ৰীতি বা এজনে আনজনক হিংসা নকৰা এই যি অসূয়া প্ৰবৃত্তিবোৰ এইবোৰ আচলতে নহ'ব এনেকুৱা ভাৱধাৰাৰে প্ৰভু বা গুৰুজনাই এইটো সৃষ্টি কৰিছিলে নেকি যে প্ৰভু ঈশ্বৰ বুলি এজনে আনজনক সম্বোধন কৰিব লাগে হয় এইটো তাৰমানে আমাৰ উজনি মধ্য আৰু নামনি তিনিটা ভাগত বিভক্ত হৈ তিনি ঠাইত তিনি ধৰণৰ মানে সম্বৰ্ধনা জনোৱা হয় কোনোবাই প্ৰভু ঈশ্বৰ কোনোবাই আতৈ কোনোবাই বাপ আতৈ এনেকৈ মাতা হয় হয় এজনে আনজন যেনেকৈ আমি টেলিফোনত ইফালৰ পৰা হেল্ল' কৰিলে সিফালৰ পৰা হেল্ল' কয় বা এজনে আনজনক দেখিলে আমি নমস্কাৰ কৰোঁ প্ৰীতি নমস্কাৰ সিজনেও কৰে আনজনেও কৰে ঠিক তেনেকুৱা আমাৰ এটা অন্তৰংগ শব্দ যিখিনি শব্দই আমাক আধ্যাত্মিকৰ ফালে লৈ যায় যিসকলে আমাৰ সমাজখনৰ নেতৃত্ব দি চলাই আছে তেওঁলোকক আমি আতৈ প্ৰভু ঈশ্বৰ বুলি সম্বোধন কৰাত মই ভাবোঁ অসুবিধা নহয় কাৰণ এইটো এটা আমাৰ সৰচৰিত নিয়ম আমি যিসকল গুৰুৱে আধ্যাত্মিকভাৱে এটা জীৱন অতিবাহিত কৰি আছে তেওঁলোকক আতৈ ঈশ্বৰ বুলি মাতাত কোনো আপত্তি নাই এইখিনিতে আৰু এটা কথা জনাব বিচাৰিছোঁ যে B24 অসমীয়া দৰ্শকসকলক যে যিহেতুকে যিখন বিহু অনুষ্ঠানত আচলতে জুবিন গাৰ্গ সংগীত শিল্পীগৰাকীয়ে অনুষ্ঠান পৰিৱেশন কৰিব গৈছিলে তাত তেখেতক সত্ৰৰ ফালৰ পৰা মাজুলী সত্ৰৰ পৰা সংগীত সিন্ধু তেখেতক উপাধি প্ৰদান কৰা হৈছিল যিটো উপাধি তেখেতক ফিৰাই দিবলৈ কোৱা হৈছে বৰ্তমান এই ক্ষেত্ৰত আপুনি কি ক'ব হয় চাওক এতিয়া মাজুলী জিলাত যিহেতু মাজুলী সত্ৰ মাজুলী পীঠস্থানত বৈষ্ণৱসকলে তেওঁক এটা সুন্দৰ উপাধি দিছিলে যে অসমৰ এজন জনপ্ৰিয় গায়কক তেওঁলোকে এটা উপাধি দিছিলে কিন্তু সেই উপাধিটোৰ মূল্য তেওঁ ৰাখিব নোৱাৰিলে সেয়েহে তেওঁলোকে ক্ষুব্ধ হৈ আজি কেইদিনমান আগত এখন আলোচনা সভা পাতি জুবিন গাৰ্গৰ পৰা এই বস্তুটো ঘূৰাই ল'ব বিচাৰিছে আৰু তেওঁক গৈ নিজে ঘূৰাই দিব কৈছে আৰু ভগৱান কৃষ্ণক যাতে কেতিয়াও তুচ্ছালি নকৰে তাৰ কাৰণে তেওঁক সাৱধান কৰি দিছে আৰু ভৱিষ্যতে আমিও তেখেতে যদি এনেকুৱা কৰি থাকে আমিও প্ৰতিখন মঞ্চই হওক তেওঁক মানে সম্বোধনা কৰাটো বা মাতাটোৰ পৰা বিৰত থাকিবলৈ বাধ্য যাব কাৰণ তেনেকুৱা প্ৰত্যেকখন অনুষ্ঠানতে যেতিয়া বিতৰ্কিত হৈ থাকে তেওঁক কোনে সন্মান কৰিব সেইটোৱে আমাৰ হেৰি কৰি আছোঁ কৃষ্ণ ধন্যবাদ জনাইছোঁ অখিল মহন্ত ডাঙৰীয়াক আৰু এনেদৰেই বিভিন্ন খবৰ পাই থাকিবলৈ আপোনালোকে চাই থাকিব B24 অসমীয়া ধন্যবাদ